নিৰ্বাচনৰ পূৰ্বে নিজ সমষ্টি বোকাখাতত ব্যস্ত মন্ত্ৰী অতুল বৰা যোৱা 10 বছৰে সমষ্টিৰ বাবে উন্নয়নমূলক কাম কৰা বুলি দাবী কৰি মন্ত্ৰী অতুল বৰাই কয় এইবাৰো ৰাইজে তেওঁকে জয়ী কৰিব বিজেপি চৰকাৰৰ কাৰ্যকালত কাজিৰঙাৰ গড় হত্যা ৰোধৰ লগতে পৰ্যটন ক্ষেত্ৰৰ উন্নয়ন হোৱা বুলি তেওঁৰ মন্তব্য কৰে ইফালে বিৰোধী কংগ্ৰেছকো লক্ষ্য কৰি ললে মন্ত্ৰীগৰাকী বোকাখাতবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ বাবে 10টা বছৰ ৰাইজক সেৱা কৰাৰ সুযোগ লাভ কৰিলো আৰু মই ৰাইজৰ ওচৰত কৃতজ্ঞ মোৰ এটাই লক্ষ্য আছিল যে বিকশিত বোকাখাত কোনো প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নোৱাৰে কাৰণ মইতো আগৰ পৰা কৈ আছো যে যিবিলাক ইয়াত দল লগ হৈছে তথাপিও এইবিলাক কংগ্ৰেছৰে সৃষ্টি কেতিয়াবা লগ হ'ব কাজিয়া কৰিব পৰিয়ালৰ মানুহৰ দৰে যিয়ে নকৰক কিয় কাৰণ কংগ্ৰেছক লগতৈতো আগবাঢ়িছে বিৰোধীৰ মূল হৈছে কংগ্ৰেছ য'ত থাকিব